কালি অসম আৰক্ষীয়ে এগৰাকী সাংবাদিক দিলৱাৰ হুছেইন তেখেতক গ্ৰেপ্তাৰ কৰিলে বৰ বেয়াকে মানে ভুৱা গোচৰত এক গ্ৰেপ্তাৰ কৰিছে আৰু আজি ইতিমধ্যে তেওঁ জামিন লাভ কৰিছে। আমি নগাঁও জিলা বাৰ্তাজীৱী সংঘই আৰু নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনে আমি এই কাৰ্য গৰিহণা দিছো। শেহতীয়াকৈ সাংবাদিকৰ ওপৰত এনে নিৰ্যাতন চলি আহিছে আৰু চৰকাৰী পক্ষই সাংবাদিকৰ ক্ষেত্ৰত যি কঠোৰ মানে স্থিতি গ্ৰহণ কৰিছে, আমি আহ্বান জনাইছো চৰকাৰে এই ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই ঘটনা আজি তাত গুৱাহাটীত সাংবাদিকে প্ৰতিবাদ কৰিবলৈ যাওঁতে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। গণতান্ত্ৰিক আন্দোলনত আৰক্ষীয়ে যি বাধা প্ৰদান কৰিছে আমি সেই কাৰ্যকো গৰিহণা দিছো। আৰু এই ঘটনাই প্ৰমাণ কৰিছে যে চৰকাৰী পক্ষই সাংবাদিকক মুখ বন্ধ কৰিবলৈ চেষ্টা কৰি আহিছে বাৰম্বাৰ। যিটো এপেক্স বেংকৰ যিটো কেলেংকাৰী, সেই কেলেংকাৰীটো সঠিক তদন্ত লাগে, আমি সেইটোও বিচাৰিম। লগতে সাংবাদিক যিটো ভুৱা গোচৰত মানে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তাৰো উচিত তদন্ত বিচাৰিছো। কালি পাণবজাৰ আৰক্ষীয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক অযুক্তিকৰভাৱে গ্ৰেপ্তাৰ কৰিছে। এই গ্ৰেপ্তাৰক আমি নগাঁৱৰ বাৰ্তাজীৱী সংঘ, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যন আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু আমি এটাই আহ্বান জনাম চৰকাৰক যে ভৱিষ্যতে এনেধৰণৰ আমাৰ সাংবাদিকসকলৰ ওপৰত যাতে কোনো ধৰণৰ নিপীড়ন, নিগ্ৰহ আদি নচলায়, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আমি আশা ৰাখিম চৰকাৰে এই ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব।